কমেন্ট সেকশনত গালিয়ে ভৰ্তি হৈ পৰিছে। ড্ৰাগছ খাই মৃত্যু হোৱা এজনী ছোৱালীৰ বাবে জাষ্টিছ কেনেকৈ বিচাৰি দিলো। এইমছৰ এটা ষ্টাডি মতে গোটেই ভাৰতৰ 6খন জিলাৰ মাজত গুৱাহাটী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ মাজত নিচা কনজিউম কৰাৰ ৰিস্ক আটাইতকৈ বেছি। আৰু এই ষ্টাডিতে এটা আচৰিত কথা দেখা গৈছিলে, ল'ৰাতকৈতো ছোৱালীয়ে নিচা কৰাৰ চান্স বেছি। আৰু এই লাইনতে ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়াও সোমাব ধৰিছে। গুৱাহাটী লক্ষ্মীনগৰৰ এটা ভাড়া ৰুমত ৰিয়া নামৰ এজনী ছোৱালী ব্লেংকেটত বেৰিয়াই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল। চিলাপথাৰতো এজনী ছোৱালী ড্ৰাগছ অভাৰড'জ বুলি মৰিল। শিৱসাগৰত ল'ৰা এটা মৃতদেহৰ কাষত চিৰিঞ্জ পোৱা গৈছিল। আৰু পেটাৰ্ণটো একে, সৰু ল'ৰা ছোৱালী ফ্লেট পাৰ্টি আৰু তাৰপিছত অভাৰড'জ বুলি এটা শব্দ। আৰু আমাৰ মাথাত টিঙিচকে মাৰিছে ড্ৰাগছ খাই মৰিছে, মৰি থাকক ভালেই হৈছে, মাক বাপেকে এতিয়া অলপমান শান্তিহে পাব। কিন্তু এই সৰু সৰু ল'ৰা ছোৱালীবোৰ ইমানকৈ ড্ৰাগছ এডিকশ্যনত কেনেকৈ সোমাব ধৰিছে সেইটোত কোনো কুৱেশ্যন নকৰে। এতিয়া যোৰহাটৰ কেছটোতে পুলিচে দুদিনতে ড্ৰাগছ বেপাৰীটো ধৰি আনে। আৰু এয়া অলপমান আচৰিত লগা নাইনে? তেওঁলোকে মানুহ মৰাৰ পিছত দুদিনতে ধৰিব পাৰে, কিন্তু নমৰা আগলৈকে বিক্ৰী কৰি থাকক সেইকো মতলব নাই। আৰু যদি বিশেষকৈ যোৰহাটৰ কেছটোৰ কথা কওঁ, তাই মুখত ঘোচা মৰা দাগ আছে বুলি কোৱা হৈছে। আৰু এইগৰাকী মহিলাই কোৱা মতে পেন নথকা অৱস্থাতে তেওঁ বোলে দেখিছিলগে। এতিয়া ড্ৰাগছ গাঞ্জাৰী মদাহী হ'ল বুলি এজনী ছোৱালীক ন্যায়ৰ পৰা বঞ্চিতটো কৰিব নোৱাৰি। আচলতে সেইদিনাখন কি হৈছিল বা কাৰোবাক মিছাতে ফচোৱা হৈছে নেকি, এইবোৰ ওলাব লাগে। জাষ্টিছ মানে ছোৱালীজনী সতী সাবিত্ৰী বুলি প্ৰমাণ কৰিব কোৱা নাইতো।